नमस्कार, आप देख रहे हैं न्यूज नेशन 81 और मैं हूं आपके साथ मानवी ठाकुर। चलिए रुख कर लेते हैं देश दुनिया की बड़ी खबरों की ओर। खबर असम के सोनितपुर से है, जहां जिले के अंतर्गत ढेकियाजुली राजस्व चक्र क्षेत्र के बतासीपुर और मधुपुर गांव के हिस्से को बीटीआर में शामिल किए जाने पर आज नाराज लोगों ने बतासीपुर में एक विरोध सभा का आयोजन किया और धरना प्रदर्शन भी किया। उल्लेखनीय है कि विभिन्न जाति और समुदाय के लोग बसे हुए इस बड़े बतासीपुर गांव और मधुपुर गांव पहले ढेकियाजुली विधानसभा क्षेत्र के बतासीपुर गांव पंचायत के अधीनस्थ थे। हालांकि क्षेत्र की सीमा पुनः निर्धारित किए जाने के बाद अब बतासीपुर राजस्व गांव और मधुपुर गांव का एक हिस्सा बीटीआर में शामिल कर लिया गया है। इसके चलते इस बार पंचायत चुनाव में क्षेत्र के मतदाता वोट देने से वंचित हो गए हैं। इसी कारण आज नाराज लोगों ने पहले बतासीपुर में एक विरोध सभा का आयोजन किया, इसके बाद उन्होंने धरना प्रदर्शन किया। आज के इस विरोध सभा और धरना कार्यक्रम में कई संगठनों के प्रतिनिधियों के साथ लगभग 300 लोगों ने भाग लिया। प्रदर्शनकारी लोगों ने रोष व्यक्त करते हुए कहा कि विभिन्न जातियों और समुदायों से लगभग 70% लोग बसे हुए बतासीपुर गाँव को चालाकी से बीटीआर में शामिल किया गया। यह है एक समुदाय को संतुष्ट करने के लिए अन्य समुदायों के साथ अन्याय किया गया है, इसलिए सरकार षड्यंत्र को बंद करे और हमारे बतासीपुर गाँव को बीटीआर की बजाय पूर्व की पंचायत राज व्यवस्था में ही बने रहने दे। प्रशांत वैश्य की रिपोर्ट। হয় আজি আমি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বৰচলা বিধানসভা সমষ্টিত অন্তৰ্গত আজি বাতাসীপুৰ গাঁৱত এখন ৰাজহুৱা সভা আৰু প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আৰু ইয়াত আমি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণটো হ'ল যে আমাৰ এই বাতাসীপুৰ গাঁৱটোক অসম চৰকাৰে বিটিআৰত সোমাই দিছে আৰু সেইটোৱে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে এই বাতাসীপুৰ গাঁৱক বিটিআৰৰ পৰা ওলাব লাগিব। আমি পূৰ্বৰ পৰা শুনি আহিছিলোঁ যে চৰকাৰে 80% অধিক জনগোষ্ঠীৰ লোক য'ত বসবাস কৰি আছে সেইখন বিটিআৰত অন্তৰ্ভুক্ত কৰিব পাৰে। যিহেতু আমি সুধিছিলোঁ আগতে আমাৰ সিংগাল ডাঙৰীয়াক, তেতিয়া আমাক কৈছিল যে আপোনালোকে ভয় কৰিব নালাগে, এইটো একো নহ'ব, কিন্তু আপোনালোকে যেনেকুৱা ভোট দি আহিছে এনেকুৱা ভোট দি যাব বুলি আমাক কৈছিলে। কিন্তু আজি দেখিব পাৰোঁ যিহেতু পঞ্চায়ত নিৰ্বাচন কাষ চাপি আহিছে, আমাৰ যিহেতু গাঁওখনৰ সৰ্বোত্তম যি জনসংখ্যাৰ লোক আছে গাঁৱত ভোটাৰ, তেখেতসকলৰ ভোটাৰত নামেই নাই, পঞ্চায়তৰ ইলেকশ্যনত নামেই নাই। তো কেনেকুৱা কৰি কি কৰিলে আমিতো গম নাপাওঁ। চৰকাৰে ক'ৰ পৰা তথ্য পালে, কি তথ্য পালে, কেনেকুৱা বিধানসভা পাছ কৰিলে আমি গম নাপাওঁ। যদি তেনেই আছিল, যদি কোনোবাই ব্যক্তিয়ে মানুহে যদি ক'ৰবাক লিখি পেলাই যদি তথ্য জমা দিয়ে, সেইটো যদি একচেপ্ট কৰি লয় চৰকাৰ, তেনে সি নিজে গাঁৱত আহি নিজে তদন্ত কৰিহে কিয় নল'লে তথ্যখন যে ইয়াত জনগোষ্ঠী কোন জনগোষ্ঠী কিমান সংখ্যাক আছে। যিসকল মানুহ বনভূমিত বসবাস কৰি আছে, সেই বনভূমিৰ নামসমূহ আমাৰ এই ৰেভিনিউ যি ভূমিৰ ভোটাৰ তালিকাত নাম সোমাই আছে, যাৰ ফলত মানে সেয়া বড়ো জনগোষ্ঠীৰ জনসংখ্যাটো বৃদ্ধি হোৱাত সহায় কৰিছে। আমি সেই দুখিত। আমি যিসকল ৰেভিনিউ ভিলেজ নাই, ৰেভিনিউ ভিলেজ বসবাসেই নকৰে, সেইসকল কেনেকুৱা বনভূমিৰ মানুহবিলাক এতিয়া ভোট দিবলৈ সিহঁতে অধিকাৰ পালে। হয়, আমাৰ বাতাসীপুৰ যোনটো ৰেভিনিউ এৰিয়া আৰু ডেলিমিটেশ্যন কৰিছে জনসংখ্যা হিচাপে আছে, এইটো 86% কৰিছে ST জনগোষ্ঠী আৰু নন ST জনগোষ্ঠীটো আমাৰ 14% কৰিছে। এইটো ভুৱা তথ্য বুলি আমি গম পাওঁ। যাতে আমি ৰাইজে চবে সমাগম হৈ পেলাই ওলাই আহিছোঁ প্ৰতিবাদ কৰিব। আজি আইনৰ কাষত যাবলগীয়া বাধ্য হৈছোঁ। আজি আমাৰ বিধায়ক ঢেকিয়াজুলি অশোক সিংঘাল ডাঙৰীয়াক এই সাংবাদিক যোগেদি মই জনাব বিচাৰিছোঁ যে আপুনি আমাক অসমত ৰাখক, অসমীয়া বনাই ৰাখক। আমি বিটিআৰ নাযাওঁ, আমাৰ লেংগুৱেজৰ অসুবিধা হ'ব, আমাৰ কালচাৰৰ অসুবিধা হ'ব, পঢ়া লিখাৰ বহুতখিনি বিভিন্ন ধৰণৰ মাটি বাৰী লেণ্ডৰ অসুবিধা হ'ব। এইখিনি অসুবিধা নোপোৱাৰ কাৰণে আমি অসমত থকাৰ কাৰণে বাধ্য হৈছোঁ। এই গাঁওখন পুৰণি ৰেভিনিউ ভিলেজ আছিলে, বাতাসীপুৰ পঞ্চায়তৰ অধীনত বাতাসীপুৰ এলেকাত। এইখন গাঁও বনভূমি ফৰেষ্ট ভিলেজৰ লগতে মিলাই এইখন বিটিআৰত পেলাই দিছে। বৰ্তমান এইখিনিৰ পৰা আমাৰ ৰাইজৰ অসুবিধা হৈছে। উত্তৰ ছাইডটো দিছে বিটিআৰত, আমি আপত্তি কৰা নাই, কিন্তু আমাৰ ৰেল লাইনৰ দক্ষিণ ছাইডটো বিটিআৰত পেলাই দিলে। পুৰণি গাঁও এখন, ইয়াৰ বিশেষকৈ আদিবাসী আৰু গোৰ্খা সম্প্ৰদায়ৰ মানুহে বসতিপূৰ্ণ গাঁও আছিল আৰু এতিয়াও আছিল। বৰ্তমান তেওঁলোক অলপ সংখ্যাটো কমি গ'ল। তেওঁলোকে আহি মাটি বাৰী ক্ৰয় কৰি 2005 পৰা 5 চন পিছৰ পৰা ইয়াতে বহিবলৈ লৈছে এই ট্ৰাইবেল সম্প্ৰদায়ৰ মানুহবিলাক। এই অনুযায়ী তেওঁলোকৰ ভোটাৰ সংখ্যাটো বঢ়াই পেলাই এই বাতাসীপুৰখন আৰু ৰেলৱে কলনীখন মিলাই বাতাসীপুৰ বনায়। কিন্তু বাতাসীপুৰ গাঁওখন ইয়াত বিটিআৰত পেলাই দিছে। একচুৱেলি ৰেলৱে কলনীটো বাতাসীপুৰত নপৰে, এইটো আপোনাৰ 3 নং ফৈজাবাদ বাগান গাঁও অধীনত পৰে এইখন ৰেলৱে ষ্টেচনখন।